Hello student, welcome back to our YouTube channel Gyan Sagar Tuition Center. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণী বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰৰ most important question সমূহ যিবিলাক এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে। So চেপ্টাৰৰ নাম হৈছে এচিড, ক্ষাৰক আৰু লৱণ। So ইয়াৰে most important topic সমূহ হৈছে কি লৱণ। লৱণ কাক কয় আৰু লৱণবিলাক কি লৱণ তোমালোকৰ ইম্পৰ্টেণ্ট ব্লিচিং পাউডাৰ, কাপোৰ ধোৱা ছ'ডা, প্লাষ্টাৰ অফ পেৰিছ, বেকিং ছ'ডা এইবোৰৰ পৰা কি হয় প্ৰত্যেক বছৰে কি পাবা তোমালোকে মেট্ৰিক পৰীক্ষাত কুৱেশ্যনসমূহ পাবা। চ' 2 নম্বৰ ইম্পৰ্টেণ্ট টপিকসমূহ হৈছে কি সূচক কাক কয় আৰু pH স্কেল। চ' এইবিলাক টপিকৰ পৰা কিছুমান বাছনি কৰা most important কুৱেশ্যন যিবিলাক প্ৰত্যেকবাৰে ৰিপিট হৈ থাকে। চ' তাৰে প্ৰথম কুৱেশ্যনটো দিয়া আছে কি ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি ইয়াৰ দুটা ব্যৱহাৰ। এইটো এটা লৱণে হয় কিন্তু। চ' ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হৈছে কি কেলছিয়াম অক্সিক্লৰাইড CaOCl2 আৰু ব্লিচিং পাউডাৰৰ দুটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈছে কি ইয়াক বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয়। খোৱা পানীৰ পৰা ক্ষতিকাৰ বীজাণু ধ্বংস কৰি পানী বিশুদ্ধ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। 2 নম্বৰত কি হিচাপে ব্যৱহাৰ কৰা হয় বিৰঞ্জক হিচাপে ব্যৱহাৰ কৰা হয়। বস্ত্ৰ উদ্যোগত কপাহ আৰু লিনেন কাপোৰৰ বিৰঞ্জন কৰিবলৈ বা ৰং উঠাবলৈ আৰু কাগজ বন্ধ পেপাৰ প্লাম বগা কৰিবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয়। তেন 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে প্লাষ্টাৰ অফ পেৰিছ কি ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ইয়াৰ দুটা ব্যৱহাৰ লিখা। চ' প্লাষ্টাৰ অফ পেৰিছ হ'ল এবিধ বগা ৰঙৰ পাউডাৰ জাতীয় পদাৰ্থ। ইয়াৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম ছালফেট হেমিহাইড্ৰেট। দেন যেতিয়া জিপছাম হৈছে কি কেলছিয়াম ছালফেট কি হয় দুটা পানীৰ অণু লগ হৈ থাকে তাক জিপছাম বুলি কোৱা হয়। চ' যেতিয়া ইয়াক কি কৰিব 373 কেলভিন বা 100 ডিগ্ৰী উষ্ণতাত কি কৰিব উত্তপ্ত কৰিব তেতিয়া কি হয় ইয়াৰ স্ফটিক পানীৰ 3/4 হেৰুৱাই মানে 1/3 প্লাষ্টাৰ অফ পেৰিছত কি হয় পৰিণত হয়। ইয়াতে আমাৰ কেইটা পানীৰ অণু আছিল দুটা পানীৰ অণু আছিল। তেতিয়া আমাৰ কি হ'ব প্লাষ্টাৰ অফ পেৰিছ হ'ব তেতিয়া আমাৰ কি হ'ব হাফ পানীৰ অণু হ'ব কেলছিয়াম ছালফেট প্লাছ কি হ'ব হাফ পানীৰ অণু হ'ব। য'ত কি হয় 1.5 কি হয় পানীৰ অণু কি হয় ভাপ হৈ কি গুচি যায় তাৰপিছতে কি হয় আমাৰ প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয়। চ' ইয়াক ব্যৱহাৰ কৰা হয় ক'ত চিকিৎসা বিজ্ঞানত কি কৰে শৰীৰৰ কোনো অংশৰ হাড় ভাঙিলে তাক লৰচৰ কৰিব নোৱাৰাকৈ সঠিক স্থানত ধৰি ৰাখিবলৈ ডাক্তৰে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে। 2 নম্বৰ সাজমণ্ডল প্ৰস্তুত কৰিবলৈ পুতলা মূৰ্তি ঘৰ সজোৱা অলংকাৰিক সামগ্ৰী আৰু ব্লেকবৰ্ডত লিখা চক তৈয়াৰ কৰিবলৈ কি কৰা হয় প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয়। দ্য নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কি 3 নম্বৰ তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱৰ A pHৰ মান কিমান আছে 6 আছে দ্ৰৱ Bৰ pHৰ মান কিমান আছে 8 আছে। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি কোনটো আম্লিক আৰু কোনটো কি হ'ব ক্ষাৰকীয় হ'ব তাৰ আগতে তোমালোকে জানিব লাগিব pH স্কেল। চ' এতিয়া আমি pH স্কেলত আমি কি পাইছোঁ এনেকুৱা ধৰণৰ এটা কি পাইছোঁ আমি স্কেল পাইছোঁ য'ত কি থাকে আমাৰ 0ৰ পৰা কিমানলৈ মান থাকে 14লৈ মান থাকে আৰু একেবাৰে মাজত আমাৰ কি হ'ব 0 আৰু 14ৰ মাজত আমাৰ কি হ'ব 7 হ'ব। এতিয়া 0ৰ পৰা 7লৈ যিখিনি থাকিব স্কেলৰ মান তাক কি বুলি ক'ব আমাৰ এচিড বুলি ক'ব আৰু 7ৰ পৰা 14লৈ যিবিলাক মান থাকিব pH স্কেলৰ তাক আমি কি বুলি ক'ব ক্ষাৰক বুলি ক'ব। এইখিনি মনত ৰাখিব আৰু য'ত 7 থাকিব তাক এইটো ক্ষাৰো নহয় এচিডো নহয় এইটো আমাৰ কি হ'ব প্ৰশমন বুলি ক'ব তাক। এইখিনি মনত ৰাখিলে হ'ল। এতিয়া চাবা যিমানে 7ৰ পৰা 0লৈ আহিবা সিমানে কি হ'ব আমাৰ এচিডৰ তীব্ৰতাটো কি হ'ব আমাৰ বেছি হ'ব আৰু যিমানে 7ৰ পৰা 14লৈ যাবা সিমানে আমাৰ কি হ'ব ক্ষাৰকৰ তীব্ৰতাটো আমাৰ কি হ'ব বেছি হ'ব। যেনেকুৱা pH স্কেলৰ মান যেতিয়া আমাৰ 0 হয় যেনেকুৱা এক্সাম্পল আমাৰ কি হয় হাইড্ৰক্লৰিক এচিড এইটো আমাৰ ক'ত থাকে আমাৰ পেটত থাকে এচিড থাকে তীব্ৰ এচিড হয়। দেন 7 যিটো ক্ষাৰ নহয় এচিড হয় পানী। দেন আমাৰ 14 pHৰ মান হ'লে তীব্ৰ ক্ষাৰ যেনেকুৱা আমাৰ এক্সাম্পল হৈছে ছ'ডিয়াম হাইড্ৰক্সাইড যিবিলাক আমি কি ব্যৱহাৰ কৰোঁ ডিটাৰজেণ্ট ইউজ কৰোঁ তাত আমাৰ কি থাকে ছ'ডিয়াম হাইড্ৰক্সাইড থাকে। চ' এইটো এটা আমাৰ কি হয় তীব্ৰ ক্ষাৰ হয়। এইখিনি তোমালোকে বুজি পাইছা। এতিয়া চাবা ইয়াতে কি কৈছে কুৱেশ্যনটোত
তোমাৰ হাতত এ আৰু বি দুটা দ্ৰৱ আছে চ' এৰ মান pH ৰ মান কিমান আছে 6 আছে 6 মানে এচিড আৰু বি দ্ৰৱ pH ৰ মান 8 মানে এইটো কি হয় আমাৰ ক্ষাৰক হয় কোনটো দ্ৰৱ হাইড্ৰজেনৰ গাঢ়তাটো কি আমাৰ কি হ'ব বেছি হ'ব এতিয়া হাইড্ৰজেনৰ গাঢ়তা মানে এচিড এচিড মানে আমাৰ কি হয় হাইড্ৰজেন H+ আৰু ক্ষাৰক মানে আমাৰ কি হৈছে OH- এইখিনি মনত ৰাখিবা এতিয়া আমাক সুধিছে কি হাইড্ৰজেনৰ গাঢ়তা ক'ত বেছি হ'ব অবিয়াছলি আমাৰ ক'ত বেছি হ'ব আমাৰ য'ত এচিড থাকিব সেইটো আমাৰ কি হ'ব হাইড্ৰজেনৰ গাঢ়তা বেছি হ'ব এতিয়া চোৱা এটা দ্ৰৱত হাইড্ৰজেনৰ আয়নৰ গাঢ়তা H+ ৰ গাঢ়তা অধিক হ'লে pH ৰ মান কম হয় আৰু H+ ৰ গাঢ়তা কম হ'লে pH ৰ মান আমাৰ কি হ'ব অধিক হ'ব যেহেতু দ্ৰৱ এত pH ৰ মান কিমান আছিল 8 আছিল গতিকে বিৰ তুলনাত দ্ৰৱ এত হাইড্ৰজেনৰ আয়নৰ গাঢ়তা কি হ'ব আমাৰ বেছি হ'ব যেহেতু আমাৰ তীব্ৰ এচিড পাব সেইটোত আমাৰ কি হ'ব হাইড্ৰজেনৰ গাঢ়তা কি পাবা বেছি পাবা যেহেতু এ দ্ৰৱ pH ৰ মান 6 অৰ্থাৎ প্ৰশমীয় জলীয় দ্ৰৱৰ pH ৰ মান 7তকৈ কম গতিকে দ্ৰৱটো আমলিক আনহাতে দ্ৰৱ বিৰ pH ৰ মান আমাৰ কি হৈছে 8 অৰ্থাৎ 8তকৈ বেছি গতিকে দ্ৰৱটো কি হ'ব আমাৰ ক্ষাৰকীয় হ'ব নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে কি এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় এটা উদাহৰণৰ সৈতে বুজাই লিখা সো এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি গেছ নিৰ্গত হয় হাইড্ৰজেন গেছ নিৰ্গত হয় আৰু লগতে কি হয় লৱণ উৎপন্ন হয় যেতিয়া জিংক প্লাছ কি হ'ব লঘু ছালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব জিংক এটা আমাৰ কি হয় ধাতু হয় লঘু ছালফিউৰিক এচিড আমাৰ কি হয় এচিড হয় সো এইটো যেতিয়া বিক্ৰিয়া কৰিব তাৰ পৰা আমাৰ কি হ'ব এটা লৱণ উৎপন্ন হ'ব যেটো নাম হ'ব জিংক সালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব তাৰপিছত মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কি সূচক কি আৰু কৃত্ৰিম আৰু প্ৰাকৃতিক সূচকৰ উদাহৰণ দিয়া এটা সূচক মানে হৈছে কি যিবিলাক পদাৰ্থ হয় বা যিবিলাক পদাৰ্থৰ জৰিয়তে কি হয় এচিড আৰু ক্ষাৰক চিনাক্ত কৰা হয় বা যিবিলাক পদাৰ্থ কি কৰে এচিড আৰু ক্ষাৰকত গৈ নিজৰ ৰং আৰু কি কৰে গোন্ধৰ পৰিৱৰ্তন ঘটায় তাক কি বুলি কোৱা হয় আমাৰ সূচক বুলি কোৱা হয় সো কৃত্ৰিম সূচক হৈছে কি আমাৰ যিবিলাক আমি নিজে প্ৰস্তুত কৰোঁ আৰ্টিফিচিয়েলি প্ৰস্তুত কৰা হয় তাৰ এক্সাম্পল হৈছে কি ফিনলফথেলিন আৰু মিথাইল অৰেঞ্জ আৰু প্ৰাকৃতিক সূচক যিবিলাক আমাৰ প্ৰকৃতত পোৱা যায় তাৰে উদাহৰণ হৈছে কি লিটমাছ আৰু হালধি সো এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ যিবিলাক এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে এই PDF সমূহ পাবলৈ তোমালোকে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম লিংকত জইন হ'ব লাগিব থেংক ইউ